হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে মই অনুৰোধ কৰিছোঁ, যিসকলে আপোনালোকে মোৰ ভিডিঅ'টো পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিহেতু আমাৰ বাণীপুৰ বাইলেণ্ডটোৰ নিচেই কাষতে মেডিচিন বিশেষজ্ঞ ডাক্তৰ অপূৰ্ব দত্ত ছাৰৰ চেম্বাৰ আছে। চেম্বাৰত প্ৰতি মাহৰ 10 তাৰিখে হেল্থ কেম্প আয়োজন কৰা হয়, আৰু সেয়েহে মই আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ সুবিধা হ'ব, আপোনালোকে আহিব পাৰিব কেম্পলৈ। প্ৰতি মাহৰ 10 তাৰিখে হয়, আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। অহা এপ্ৰিলৰ 10 তাৰিখেও হেল্থ কেম্প হ'ব। আপোনালোকে আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰোঁ বুলিলেও পাৰিব। স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দি দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে এইখিনিতে এটি দুখৰ খবৰো জনাওঁ। ৰাতিপুৱাই ভিডিঅ'টো দিলোঁ মই। ভাবিছিলোঁ ভইচো নিদিওঁ, মানে মন নাযায় কেতিয়াবা ভিডিঅ' বনাই থাকিবলৈ বা কথা ক'বলৈ। সেইকাৰণে ভাবিলোঁ মিউজিকতে মই ভিডিঅ'টো দি দিওঁ, 3 মিনিটৰ ভিডিঅ', আৰু সকলোৱে পাব। জানিবহে লাগিছে কথাটো, আৰু সকলোৱে আহিব পাৰিব। ভিডিঅ'টো যিহেতু বহুত জৰুৰীও, সেইকাৰণে মই কথা ক'বলৈ মন যোৱা নাছিলে, ভাবিলোঁ মিউজিকতে দি দিওঁ ভিডিঅ'টো। ভিডিঅ'টো দিলোঁহে 1 ছেকেণ্ডো নহ'লে চাগে কপিৰাইট আহি গ'ল। কি কাৰণে আহিলে নাজানো। আকৌ পাছত মিউজিকটো কাটি কুটি এতিয়া মই নিজে ভইচটো দি দিছোঁ, আৰু উপায় নাই। এনেকুৱা হয় কেতিয়াবা, ভিডিঅ' বনাবলৈ মন নাযায়, যেনে তেনে কিবা কৰি এটা দিওঁ, তাকো কপিৰাইট লাগে। আৰু এবাৰ বহুত দীঘল ভিডিঅ' তাত কপিৰাইট আহি গ'ল। ক'ত কেনেকৈ কপিৰাইট আহে বুজিয়ে নাপাওঁ, হঠাতে হৈ যায়। বাৰু যি কি নহওক, আহিব আপোনালোকে সকলোৱে। আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আপোনালোকৰ অকণমান মৰম চেনেহ আশীৰ্বাদ পালে চেনেলটো অকণমান আগুৱাই লৈ যাব পাৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ' যিসকলে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। চেষ্টা কৰি আছোঁ। অৱশ্যে মাজতে অলপ দিন গা ভাল নাছিল, সেয়েহে ভিডিঅ' দিয়াই হোৱা নাই মোৰ। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ, থাম্বনেইলত নিশ্চয় পাইছে, ইয়াতে কি কি টেষ্ট কৰা হয়। আপোনাৰ ব্লাড টেষ্ট সকলোখিনিয়ে হয় ইয়াতে। থাইৰয়ড, ইউৰিক এচিড, LFT, লিভাৰ ফাংচন টেষ্ট, কলেষ্ট্ৰল, ব্লাড চুগাৰ, সকলোখিনি টেষ্ট কৰা হয়। গতিকে আপোনালোকে আহিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো দিলোঁ, ইমানতে সামৰিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ। সকলো ভালে থাকক, কুশলে থাকক। শেষত পুনৰ এবাৰ আকৌ মনত পেলাই দিছোঁ আপোনালোকক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।